ৰামেশ্বৰ তেলীৰ ঠাইত আমাক এজন যোগ্য ব্যক্তিৰ প্ৰয়োজন, কিন্তু আমাৰ দাবী বৰ্তমান ফেইলাৰ হৈছে। ৰামেশ্বৰ তেলীৰ ঠাইত মানে এটা যোগ্য ব্যক্তিক দিব লাগে বুলি কিনে আমি মানে দাবী জনাইছিলোঁ, কিন্তু আমাৰ দাবীটো ক'ব গ'লে এতিয়া বৰ্তমান ফেইলাৰ হৈছে আৰু মানে। এনেদৰে যদি বিজেপি চৰকাৰে আমাক সঁহাৰি নজনায় তেনেহ'লে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ পাব। এনেধৰণৰ যদি বিজেপি গভৰ্ণমেণ্ট যদি আমাক যদি সঁহাৰি নজনায় তেনেহ'লে আগন্তুক যি লোকসভা ইলেকশ্যন আছে সেই লোকসভা ইলেকশ্যনত মানে তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ পাব আৰু। বিজেপি চৰকাৰে এইবাৰ চাহ জনগোষ্ঠীৰ পৰা ভোট নাপাব। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে আমাক যিমান দুখ দিছে সকলোবোৰ ঘূৰাই পাব। বিজেপি চৰকাৰে এইবাৰ আমাৰ চাহ জনগোষ্ঠীৰ লোকৰ পৰা ভোট নাপাব। বিজেপি চৰকাৰক কওক, হিমন্ত বিশ্ব শৰ্মাক কওক আৰু সৰ্বানন্দ সোণোৱালক সকলোকে কৈছোঁ যে তেখেতলোকে আমাক দুখ দিয়াৰ কাৰণে এই দুখটো তেখেতলোকে আকৌ নিশ্চয় ঘূৰাই পাব। লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ নাম ঘোষণা হোৱাৰ পাছতে এতিয়া ৰাজ্যত ঠাইভেদে মনে বিচৰা ধৰণে প্ৰাৰ্থী পোৱাৰ বাবে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। অন্যহাতে ডিব্ৰুগড় লোকসভা সমষ্টিত চাহ জনগোষ্ঠীৰ নিৰ্ণায়ক ভোটে সমষ্টিটো দখল কৰে যদিও দুটাকৈ কাৰ্যকাল অৰ্থাৎ 10 বছৰ ধৰি চাহ জনগোষ্ঠীয় প্ৰাৰ্থী তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্বত থকা ৰামেশ্বৰ তেলীয়ে জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছিল চাহ শ্ৰমিক ৰাইজ। আৰু ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে অন্য এজন চাহ শ্ৰমিক প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছিল। বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে অনুৰোধ ৰক্ষা নকৰাত এতিয়া ক্ষোভত জ্বলি পৰিছে এইসকল চাহ জনগোষ্ঠীয় ৰাইজ। ৰাজ্যসভাৰ সাংসদ হিচাপে থকা সৰ্বানন্দ সোণোৱালক পুনৰ টিকট প্ৰদান কৰাত অসন্তুষ্টি ব্যক্ত কৰে চাহ জনগোষ্ঠীয় ৰাইজে, যাৰ বাবে প্ৰতিবাদত আজি জামিৰ বাগানত ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা, ৰাজ্যিক সভাপতি ভৱেশ কলিত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আমি আপোনালোকে দেখিলে যে আমি এটা প্ৰেছ মিটৰ যোগেদি আমি কৈছিলোঁ, বিজেপি গভৰ্ণমেণ্টক কৈছিলোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত ৰামেশ্বৰ তেলীৰ নিচিনা যিজন ব্যক্তিক মানে তেওঁলোকে পাৰ্টি দিছিলে আৰু তেওঁ 10টা বছৰ অতিক্ৰম কৰাৰ পাছত চাহ জনগোষ্ঠীক যি ধৰণে মানে সা সুবিধা পাব লাগিছিলে, চাহ জনগোষ্ঠীৰ কাৰণে তেওঁ যি ধৰণে কাম কাজ কৰিব লাগিছিলে তেওঁ কমপ্লিট 10টা বছৰ ফেলাৰ হ'ল আৰু আমি সেই হিচাপে আমি প্ৰতিক্ৰিয়া জনাইছিলোঁ। কিন্তু ডিব্ৰুগড় লোকসভা সমষ্টিটো আপোনালোকে দেখিছে যে চাহ জনগোষ্ঠীয়ে এটা নিৰ্ণয় ভূমিকা পালন কৰে। ইয়াত যিমান বি জাতি জনগোষ্ঠী আছে আটাইতকৈ বেছি মানে আমাৰ জনগোষ্ঠীটোৱে নিৰ্ণয় ভূমিকা পালন কৰে। তো আমি এইটোৱে ক'ব বিচাৰিছিলোঁ গভৰ্ণমেণ্টক বা বিজেপি পাৰ্টিক, এইটোৱে আমি ক'ব বিচাৰিছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিখনত আপোনালোকে যদি চাহ জনগোষ্ঠীৰ পাৰ্টিক যদি নিদিয়ে, আমি বিজেপিকে ধৰি মানে যিমান মানে আপোনাৰ পলিটিকেল পাৰ্টি আছে সকলোকে আমি আহ্বান জনাইছিলোঁ যে বিজেপিকে ধৰি আপোনালোকে যিমান পলিটিকেল পাৰ্টি আছে সকলোকে আহ্বান জনাইছিলোঁ যে চাহ জনগোষ্ঠী ডিব্ৰুগড় লোকসভা সমষ্টিখনত এটা চাহ জনগোষ্ঠী পাৰ্টি আমাক দিব লাগে বুলি কিনে কৈছিলোঁ। আৰু ৰামেশ্বৰ তেলীৰ ঠাইত চাহ জনগোষ্ঠীৰ বহুতো তেনেকৈ যোগ্য ব্যক্তিসকল আছে, বৰ্তমান বিজেপিত তেওঁলোকে ছাৰ্ভিচ দি আছে। গতিকে তেওঁলোকে এই মানে বিজেপি গভৰ্ণমেণ্টে আপোনাৰ মানে ডিব্ৰুগড় লোকসভা সমষ্টিখনত মানে টিকেট ঘোষণা কৰাৰ আগতে তেওঁলোকে অলপ বেকগ্ৰাউণ্ডটো অলপ চেক কৰিব লাগিছিলে যে ডিব্ৰুগড় লোকসভা সমষ্টিখনত মানে আটাইতকৈ কোনখন জনগোষ্ঠীৰ ভূমিকাটো বেছি ইয়াত মানে ভূমিকা পালন কৰে। কিন্তু আমি লাষ্টত শেষত দেখিবলৈ পালোঁ যে ইয়াত মানে ৰামেশ্বৰ তেলীক আঁতৰাই কিনে সৰ্বানন্দ সোণোৱাল আমাৰ প্ৰাক্তন যিজন মুখ্যমন্ত্ৰী তেওঁক আমাক মানে ডিব্ৰুগড় লোকসভা সমষ্টিখনত দিছে বুলি কিনে আমি গম পাইছোঁ। কিন্তু আজি এইটোৱে আমি উপলব্ধি কৰিছোঁ যে লাহে লাহে আপোনালোকে দেখিছে যে চাহ জনগোষ্ঠীৰ মানে যিবিলাক পাৰ্টিবিলাক আছে মানে কমপ্লিট মানে আগতে কংগ্ৰেছৰ টাইমত বহুত আছিলে, কিন্তু বিজেপিৰ সময়ত আমি এটা এক্সপেক্ট কৰিছিলোঁ যে ডিব্ৰুগড় এটলিষ্ট মানে ৰামেশ্বৰ তেলীকে বিৰোধ কৰিছিলোঁ, আমি বিজেপি পাৰ্টিক বিৰোধ কৰা নাছিলোঁ। কিন্তু ৰামেশ্বৰ তেলীৰ ঠাইত মানে এটা যোগ্য ব্যক্তিক দিব লাগে বুলি কিনে আমি মানে দাবী জনাইছিলোঁ। কিন্তু আমাৰ দাবীটো ক'ব গ'লে এতিয়া বৰ্তমান ফেলাৰ হৈছে আৰু মানে। কিন্তু এনেধৰণৰ যদি বিজেপি গভৰ্ণমেণ্ট যদি আমাক যদি সঁহাৰি নজনায় তেনেহ'লে আগন্তুক যি লোকসভা ইলেকশ্যন আছে সেই লোকসভা ইলেকশ্যনত মানে তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ পাব আৰু। সৰ্বানন্দ সোণোৱালক কিয় বেয়া পাইছে আপোনালোকে? না, আমি তেওঁক বেয়া পোৱা নাই, কিন্তু তেওঁ যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী হৈ আছিলে তেওঁৰ কাৰ্যকালত আমি মানে যিখিনি পাব লাগিছিলে সেইখিনি আমি পোৱা নাই মানে। সেইকাৰণে আমি চাহ জনগোষ্ঠী যিহেতু আমি বিলং কৰিছোঁ, চাহ জনগোষ্ঠীৰ টিকেট আমাক লাগে আৰু সেইকাৰণে আমি মানে চাহ জনগোষ্ঠীৰ টিকেট আমি কামনা কৰিছোঁ যে ডিব্ৰুগড়টোত এটলিষ্ট চাহ জনগোষ্ঠীৰ টিকেটটো আমি কামনা কৰিছোঁ। আপোনালোকে দেখিছে কাজিৰঙাটোত আপোনালোকে দেখিছে সেই কামাখ্যা প্ৰসাদ তাছাক দিছে।
কামাখ্যা প্ৰসাদ তাছাক যদি কালি যদি কামাখ্যা প্ৰসাদ তাছাক ডাঙৰীয়া যদি হাৰি যাব তেতিয়া বিজেপি ফালৰ পৰা কোনো ধৰণৰ এমপিয়ে নাই আৰু ক'ব গ'লে ইকুৱেলিটি জিৰ' আৰু মানে চাহ জনগোষ্ঠীৰ ইমান ডাঙৰ এটা অসমত মানে 1 কোটিতকৈ বেছি আমি বসবাস কৰি আছোঁ কিন্তু আমাৰ এমপি ক'ব গ'লে এটাও নাথাকিব লাষ্টত সেই মৰ্মে আমি মানে বিজেপি গভৰ্ণমেণ্টক আমি দাবী জনাইছিলোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিখনত বিশেষভাৱে মানে চাহ জনগোষ্ঠী পাৰ্টিক দিব লাগে বুলি কিনে আমি দাবী জনাইছোঁ আৰু যদি আমাৰ দাবী মতে যদি তেওঁলোকে যদি পুনৰবাৰ বিবেচনা কৰক আৰু যদি তেওঁলোকে যদি আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিখনত যদি চাহ জনগোষ্ঠী পাৰ্টি যদি নিদিয়ে তো তেতিয়া আমাক যিটো কৰিবলগীয়া থাকিব আমি কৰিম আৰু বৰ্তমান তাৰিখত আমাৰ এমপি যিটো আমাৰ চাহ জনগোষ্ঠীৰ কেন্দ্ৰীয় আছিলে সেইকেইটা কাম কৰ্তন কৰা হৈছে ইতিমধ্যে ডিব্ৰুগড় বিশেষ ক'বলগীয়া ডিব্ৰুগড়ত আমাৰ জনগোষ্ঠী বহুত ফল আছে ইয়াত 6 লাখ প্ৰায় 50,000 মান ভোট আমাৰ চাহ জনগোষ্ঠীৰ আছে তেনেস্থলতো মানে তেওঁলোকে আমাক যিধৰণে প্ৰতাৰণা কৰিলে আমাৰ যিটো টিকেট দিয়া কথা আছিলে চাহ জনগোষ্ঠীৰ ব্যক্তিক তেওঁলোকে প্ৰদান নকৰিলে তাৰ কাৰণে আমি খুব জোৰ লাগিছোঁ আজি আৰু প্ৰতিমুখী দাহ কাৰ্যসূচী আমি ল'বলৈ আজি বাধ্য হৈছোঁ কিয়নো আমি বাৰে এটাই কথা উল্লেখ কৰিছিলোঁ বিজেপি চৰকাৰক যে আমাৰ চাহ জনগোষ্ঠীৰ লোকৰ যিমানখিনি সমষ্টি আছে সমষ্টিৰ ভিতৰত আমি এটাই কথা কৈছিলোঁ যে বিশেষ কমচে কম 60-70% আমাৰ চাহ জনগোষ্ঠীৰ লোক আমাৰ ডিব্ৰুগড় সমষ্টিত আছে আমি এটাই কথা কৈছিলোঁ যে আমাৰ ৰামেশ্বৰ তেলী তাকে টিকেট কৰ্তন কৰি আমাৰ চাহ জনগোষ্ঠীৰ লোকৰ পৰা কোনোবা এজন প্ৰাৰ্থীক আমাৰ সমষ্টিত দিয়ক বুলি কিনে কিন্তু তেখেতে কি কৰিলে আকৌ সৰ্বানন্দ সোণোৱালক আহি ৰাখি দিলে নাম উল্লেখ কৰিলে আমি খুব দুখিত কিয়নো যদি আমাৰ কথা শুনিবৰ কাৰণে আমাৰ জনগোষ্ঠীৰ কোনোবা এজন নাথাকে আমি কাক কমগে আমি খুব দুখিত সেইটো কাৰণে এতিয়া প্ৰতিবাদ কৰিব ওলাই আহিছোঁ আৰু মোৰ লগে লগে গোটেই আমাৰ চাহ জনগোষ্ঠীৰ যিমান লোক আছে সকলোৱে প্ৰতিবাদ কৰিবলৈ আহিছে অহা ইলেকশ্যন আপোনালোকে নিশ্চয় দেখিব যেতিয়ালৈকে আমাৰ সাংসদ আমাৰ চাহ জনগোষ্ঠীৰ লোক নাহে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰি থাকিম আৰু এতিয়াৰ পৰা আপোনালোকে নিশ্চয় দেখিব যে আমি এটাই কথা কৈছিলোঁ আমাৰ চাহ জনগোষ্ঠীৰ লোক এজন আহক কিন্তু নাপালোঁ সেইটো কাৰণে আমি প্ৰতিবাদ কৰিবলৈ লৈছোঁ আৰু এতিয়া আপোনালোকে নিশ্চয় দেখিব বিজেপি চৰকাৰে এইবাৰ আমাৰ চাহ জনগোষ্ঠীৰ লোকৰ পৰা ভোট নাপাব আমি সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া তেখেতৰ কামবোৰ চাইছিলোঁ কিন্তু বৰ্তমানে এতিয়া আকৌ তেখেতে মন্ত্ৰী হ'ল মন্ত্ৰীৰ পৰা এক্স মন্ত্ৰীৰ পৰা আকৌ তেখেতে সাংসদ দিছে তো একেটা মন্ত্ৰী আকৌ ঘূৰাই যদি পাই থাকিব আমাৰ চাহ জনগোষ্ঠীৰ লোকবোৰ কেতিয়া উঠি আহিব সেইটো আমাৰ কথা তো আমি নাভাবোঁ একেটা মন্ত্ৰীক যদি ঘূৰাই দিব আমাৰ মানুহবোৰ পিছ পৰি থাকি যাব তেখেতলোকে অকল আমাৰ চাহ জনগোষ্ঠীৰ পৰা ভোট বিচাৰে কিন্তু ভোটৰ কাৰণে অকল ভোট বিচাৰে আৰু কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ লোকক উন্নতিটো নেদেখে সেইটো কাৰণে আমি খুব দুখিত আৰু সেইটো কাৰণে আমি তেখেতলোকক কওক বিজেপি চৰকাৰক কওক হিমন্ত বিশ্ব শৰ্মাক কওক আৰু সৰ্বানন্দ সোণোৱালক সকলোকে কৈছোঁ যে তেখেতলোকে আমাক দুখ দিয়াৰ কাৰণে এই দুখটো তেখেতলোকে আকৌ নিশ্চয় ঘূৰাই পাব আৰু আমাৰ বিজেপি চৰকাৰে এইবাৰ আমাৰ চাহ জনগোষ্ঠীৰ পৰা ভোট একেবাৰে শূন্য পাব এইটো খাটাং নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও